নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ৰেলৱে চাকৰি 2026 22,000 নতুন পদ মুকলি হ'ব আৰু 2026 জানুৱাৰী 21 তাৰিখৰ পৰা এই 22,000 পদৰ অনলাইন আবেদন আৰম্ভ হ'ব। তো ভিডিঅ'টোত গোটেইখিনি তথ্য আলোচনা কৰিম কম সময়তে। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ৰেলৱে এক্সামৰ বাবে অসমীয়া মাধ্যমৰ যদি PDF লাগে আপোনালোকে আমাৰ পৰা এইখন PDF কিনি ল'ব পাৰে মাত্ৰ 100 টকা, য'ত 14,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব। লগতে লাষ্ট ইয়াৰৰ ৰেলৱেৰ প্ৰশ্ন কাকতবিলাকতো ইয়াতে আপোনালোকে ধুনীয়াকৈ পাই যাব। তো এইটো হৈছে অফিচিয়েল শ্বৰ্ট এডভাৰটাইজমেণ্ট ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড। আৰু এইটো চাওক, এতিয়ালৈকে ফুল এডভাৰটাইজমেণ্টটো মুকলি হোৱা নাই আৰু ইয়াতে কৈছে যে অপেনিং ডেট অফ এপ্লিকেশ্যন 21 জানুৱাৰী 2026 আৰু লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026। ইয়াতে যিখিনি পোষ্ট সেইখিনি হৈছে গ্ৰুপ ডি বা লেভেল 1-ৰ। আৰু পে মেট্ৰিক্স ইয়াতে উল্লেখ কৰিছে। ইনিচিয়েল পে 18,000 আৰু বয়সৰ সময়সীমা 1/1/2026 তাৰিখলৈকে ধৰিছে 18 বছৰৰ পৰা 33 বছৰ মিনিমাম হ'ব লাগিব যদি UR বা জেনেৰেল কেণ্ডিডেট হয়। OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ 36লৈকে পাৰিব। SC STৰ বাবে 5 বছৰ অৰ্থাৎ 38লৈকে পাৰিব। আৰু ইয়াতে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে। বিশেষকৈ আপোনালোকে আধাৰ ভেৰিফাই কৰিব লাগিব অনলাইন এপ্লাই কৰোঁতে। আৰু এই ক্ষেত্ৰত লাষ্ট ইয়াৰৰ এপ্লাইৰ তথ্য অনুসৰি আপোনালোকক জনাওঁ, ইয়াতে আমাৰ গুৱাহাটীৰ বাবে যিটো ভেকেঞ্চি সেইটো আমি দেখিবলৈকে পাম rrb.guwahati.gov.in। ইয়াতে গৈ আমি এপ্লাই কৰিব পাৰোঁ। মুঠ 16টা জোনত এই 22,000 পদ ভাগ হৈ থাকিব আৰু তাৰে যিটো জোনৰ বাবে আপোনালোকে এপ্লাই কৰে সেই জোনটোত এক্সাম দিব লাগিব আৰু সেই জোনটোতে আপোনালোকে এপইণ্টমেণ্ট লাভ কৰিব। তো আৰু কেইটামান তথ্য আপোনালোকক এই ভিডিঅ'টোতে জনাই দিওঁ। ইয়াতে আবেদন মাচুল আপোনালোকে পে' কৰিব লাগিব। জেনেৰেল আৰু OBC কেণ্ডিডেটে 500 টকা পে' কৰিব লাগিব। SC ST PWD বা ছোৱালীসকলে 250 টকা পে' কৰিব লাগিব। আৰু আপোনালোকে বিশেষকৈ চাওক, OBC আৰু আনৰিজাৰ্ভে যি 500 টকা পে' কৰিব তাৰে 400 টকা আপোনালোকক ৰিটাৰ্ণ কৰিব যদি আপোনালোকে টায়াৰ 1-ৰ যিটো অনলাইন এক্সাম সেই এক্সামটো এটেম্প কৰে। আৰু SC ST মহিলাসকলে 250 টকা যি পে' কৰিব সেইটো প্ৰথম এক্সামটো দিয়াৰ পিছত আপোনালোকৰ একাউণ্টত ৰিফাণ্ড কৰি দিব প্ৰায় 2-3 মাহ পিছত। লগতে আপোনালোকক জনাওঁ, ইয়াৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া, প্ৰথমতে এটা কম্পিউটাৰ বেছ টেষ্ট অনুষ্ঠিত হ'ব য'ত 90 মিনিট সময় থাকিব। জেনেৰেল ছায়েন্সৰ 25টা, মেথছৰ 25টা, ৰিজনিঙৰ 30টা আৰু জেনেৰেল এৱেৰনেছ তথা কাৰেণ্ট এফেয়াৰৰ 20টা, এনেকৈ মুঠ 100টা প্ৰশ্ন থাকিব। আৰু প্ৰতিটো প্ৰশ্নতে নিগেটিভ মাৰ্কিং আছে। এটা প্ৰশ্ন ভুল হ'লে 3/1 নম্বৰকৈ কটা যাব, অৰ্থাৎ 3টা প্ৰশ্ন ভুল হ'লে পোৱাৰ পৰা 1 নম্বৰ কটা যাব। আৰু ইয়াৰ যিটো চিলেবাছ সেই চিলেবাছ অনুসৰি আমাৰ PDFখন প্ৰস্তুত কৰা হৈছিলে। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে সেইখন চাই ল'ব। তো প্ৰথম যিটো ৰিটাৰ্ণ টেষ্ট সেইটো কোৱালিফাই কৰিলে আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দিব লাগিব। তো 2024ৰ এডভাৰটাইজমেণ্টৰ পৰা মই আপোনালোকক ইয়াতে কি ধৰণৰ পোষ্ট থাকে সেই বিষয়ে অকণমান জনাওঁ। তো লাষ্ট ইয়াৰ আমাৰ গুৱাহাটী জোনৰ বাবে বা নৰ্থ ফ্ৰণ্টায়াৰ ৰেলৱেৰ বাবে প্ৰায় 14টা কেটেগৰীৰ পোষ্ট আছিলে। তো এইবাৰ অকণমান বেলেগ হ'ব পাৰে। তো এনেকুৱা ধৰণৰ এছিষ্টেণ্ট ব্ৰিজ, এছিষ্টেণ্ট কেৰিয়াৰ, তো এইবাৰ হয়তো বেলেগ গেটমেন বা তেনেকুৱা কিবা পোষ্টো থাকিব পাৰে। তো এনেকৈ বিভিন্ন কেটেগৰীৰ লেভেল 1 বা গ্ৰুপ ডিৰ পোষ্ট আমি দেখিবলৈকে পাম। ফুল এডভাৰটাইজমেণ্ট অহাৰ লগে লগে আপোনালোকক গোটেইবিলাক তথ্য জনাম। তো এই ভিডিঅ'টোত এইখিনি তথ্য আপোনালোকৰ বাবে আগবঢ়ালোঁ। আগন্তুক যদি কিবা তথ্য আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰি সেইটো থ'ব পাৰে। আমি কমেণ্ট চাই নেক্সট ভিডিঅ' বনাই আপোনালোকৰ বাবে সেই তথ্যখিনি ভিডিঅ' হিচাপে আগবঢ়াব যত্ন কৰিম। ধন্যবাদ।